নমস্কাৰ মই জিন্তু চেতিয়া আৰু আপোনাক স্বাগতম জনাইছো এই কৃষি ক্ষেত্ৰৰ লগত জড়িত ইউটিউব চেনেলটিৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি মই উপস্থিত আছো এজন মীন পালকৰ ওচৰত। তেওঁ বায়োফ্লক পদ্ধতিৰে মীন পালন কৰি আছে। তেওঁৰ পৰা এটি সাক্ষাৎকাৰ ল'বৰ কাৰণে মই আজি তেওঁৰ ওচৰত উপস্থিত হৈছো। আহক আমি দেৰি নকৰি তেওঁ কেমেৰা সন্মুখলৈ আদৰণি জনাই আজি সাক্ষাৎকাৰটি আৰম্ভ কৰোঁ। হয় নমস্কাৰ। নমস্কাৰ। হয় পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব। মোৰ মহম্মদ আমিন খান। হয় মাৰ্ঘেটাৰ ঘৰ। হয় আৰু 2 নং লাজুমত। হয় হয়। আপুনি কিমান দিনৰ পৰা এই বায়োফ্লক ফিছ ফাৰ্মিং কৰি আছে? বায়োফ্লক ফিছ ফাৰ্মিং কৰি থকা মানে মই 8 মাহমান হ'ল। হয় কিমান মান মাছ পালন কৰি আছে ইয়াত? ইয়াত এতিয়া মোৰ এইটো 20,000 লিটাৰ টেংক হয়। 20,000 লিটাৰ টেংকত মই এতিয়া 12,000 মাছ এৰিছোঁ। হয় ভিয়েটনামী কাৱৈ। হয় আৰু এতিয়া গ্ৰ'থ ভালেই 3 মাহত। হয় হয় এতিয়া ইয়াত কি সামগ্ৰীৰ প্ৰয়োজন হয় বা এনেকুৱা এটা টেংকি বনাবৰ কাৰণে কিমান টকা খৰচ হয় আপুনি সেই বিষয়ে অলপ কওকচোন। টেংকি মানে আপোনাৰ পকা টেংকিও কৰিব পাৰি। হয় তাৰপাছতে আৰু আপোনাৰ টাৰ্পলিনো কৰিব পাৰি। হয় তো পকা টেংকত অলপ খৰচটো বেছি, হয় কিন্তু লাইফটো ভাল। হয় লাইফটো মিনিমাম আপোনাৰ 15-20 বছৰটো আৰামছে যাব, কিন্তু টাৰ্পলিন লাইফটো 5 বছৰ বা 6 বছৰৰ ভিতৰত। হয় হয় তো টাৰ্পলিনৰ খৰচটো অলপ কম হয়। হয় ইয়াত আৰু সামগ্ৰী কি প্ৰয়োজন হয়? সামগ্ৰী টেংকটোতো লাগিবই। হয় তাৰপিছত এয়াৰেশ্যন লাগিব, এয়াৰেশ্যন মটৰ আছে, এইবোৰ হয় মটৰখিনি লাগিব, এইবোৰ পাইপ ষ্ট'ন হয় ভালেমান বস্তু দৰকাৰ হয়। প্ৰশিক্ষণ ক'ৰবাত লৈছিলে নেকি? হয় মই নিশ্চয় লৈছিলোঁ। হয় মই শিৱসাগৰৰ পৰা লৈছিলোঁ, হয় শিৱসাগৰ ডিমৌৰ পৰা এজনৰ ওচৰত লৈছিলোঁ। হয় তাৰপাছত অনলাইন আপোনাৰ কেলকাতাৰ এজনৰ ওচৰতো ল'লোঁ। হয় তাৰপৰা আমাৰ হাৰিয়ানাৰ এজনৰ ওচৰতো অনলাইন ট্ৰেইনিং কৰিলোঁ। হয় তো আৰু চেষ্টা কৰিছোঁ আৰু আগলৈ ট্ৰেইনিং কৰি যাম আৰু ইয়াৰ ভিতৰত সোমাই যাম বায়োফ্লকৰ ওপৰত। বায়োফ্লকটো এনেকুৱা এটা যিমানে আমি কৰি যাওঁ হয় সিমানে শিকি যাব পৰা যায়। হয় এতিয়াও মই পূৰা ট্ৰেইনাৰ বুলি ক'ব নোৱাৰোঁ, মই এতিয়া শিকি আছোঁ হয় বৰ্তমান, আৰু আগলৈও মই চেষ্টা কৰি আছোঁ নতুন নতুন কি আপডেট আহি আছে ইয়াৰ ওপৰত। প্ৰত্যেকে চেষ্টা কৰি আছে বায়োফ্লকটো জানিবলৈ চেষ্টা কৰি আছে, আৰু তেখেতলোকে আপটুডেট দি আছে, ইউটিউবত বহুতে দি আছে, তাৰ পৰা অলপ শিকিব চেষ্টা কৰিছোঁ। আৰু ভাবিছোঁ পাছে পৰে লকডাউনৰ পৰা যাব পৰা নাই, হয় পাছে পৰে কেলকাতাতো যোৱাৰ কথা চিন্তা এটা কৰি আছোঁ। আৰু আপুনিতো এতিয়া যিমানখিনি শিকিলে এইখিনিৰ পৰা আপোনাৰ এতিয়া কোনো প্ৰব্লেম হোৱা নাই? ধুনীয়াকৈ নাই এতিয়ালৈকেতো প্ৰব্লেম এনেকুৱা হোৱা নাই। হয় যিহেতু মানে ট্ৰেইনিঙৰ বস্তু এটা পাৰ্টটো বেলেগ আৰু নিজে প্ৰেক্টিকেল কৰা পাৰ্টটো বেলেগ। হয় তো সেইটো কাৰণে প্ৰেক্টিকেলত এতিয়া যিখিনি মই দেখিলোঁ ট্ৰেইনিঙতকৈ মই বেটাৰ পাইছোঁ প্ৰেক্টিকেল মই নিজে কৰি। নতুন নতুন মই নিজে কাম কৰিছোঁ, নতুনকৈ মই আৰু বস্তুটো ছিষ্টেমটো আৰু ঠিক কৰিব চেষ্টা কৰিছোঁ। সেয়াই আৰু হয় আপুনি এতিয়া যিমানখিনি এতিয়া অভিজ্ঞতা হ'ল আপুনি শিকিলে, এইখিনিৰ জৰিয়তে আন 10জনকো আপুনি শিকাই বুজাই ধৰক এই ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰে, আপুনি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে নেকি? নিশ্চয় নিশ্চয়। হয় যদি মানে কোনোবা যদি নিবনুৱা চেষ্টা কৰে যে মানে মই মানে ফাৰ্মিং কৰিম, হয় তেতিয়া নিশ্চয় আহিব পাৰি ইয়াত। হয় মোৰ যিখিনি অভিজ্ঞতা মই সম্পূৰ্ণ সহযোগ কৰিম হয় আৰু শিকাবলৈ চেষ্টা কৰিম। হয় আৰু সেই আৰু সামগ্ৰীখিনি আপুনি যোগান দিব পাৰিব ইয়াত যদি কোনোবাই নিশ্চয়। এতিয়া কথা পাতি আছোঁ, গুৱাহাটী কিছুমান ডিলাৰৰ লগতো কথা পাতি আছোঁ, হয় জাগিৰোডতো কথা পাতি আছোঁ। হয় যিহেতু মানে প্ৰথম মই সমস্যা এটা পালোঁ, আমাৰ ইয়াত দানাৰ ব্যৱস্থা নাই, পোনাৰ ব্যৱস্থা নাই আমাৰ ইয়াত মাৰ্ঘেৰিটাত হয় বা তিনিচুকীয়াতো। হয় তো পোনা আৰু দানাৰ ব্যৱস্থাটো মই ইয়াত অনাৰ চেষ্টা কৰিছোঁ এতিয়া। হয় আৰু বায়োফ্লকৰ সামগ্ৰীখিনি মই কৰোঁতে নিজে কৰোঁতে মানে বহুত সমস্যাৰ সন্মুখ হ'ল। হয় চব বাহিৰৰ পৰা আনিব লগা হৈছিলে কুৰিয়াৰ কৰি। হয় এটা এটা বস্তু যোগান ধৰোঁতে মোৰ এমাহমান লাগি গৈছিলে। হয় তো সেইটো কাৰণে মই এতিয়া কৰিলোঁ যে আনে যাতে সমস্যাবোৰ নাপায়, হয় তাৰ কাৰণে মই এতিয়া মানে নিজে ইয়াত যিমান পাৰোঁ হয় ষ্টকিং ৰাখিব বিচাৰিছোঁ, হয় আৰু সকলোৱে যাতে কৰে, আৰু মোৰ সহযোগিতা যিমান পাৰোঁ মই চেষ্টা কৰিম দিবলৈ কাৰণে। সেয়া আপুনি দানা কি যোগান ধৰি আছে? দানাটো ক'ৰ পৰা আনিছে বা আপোনাক কেই টাইম দি আছে দানা? দানাটো মই এতিয়া এবিজ দানা মই ইউজ কৰি আছোঁ, যিহেতু এবিজ ভাল হয় আৰু চিপিও ভাল, কিন্তু চিপি পাবলৈ নাই। তো মই এবিজ কৰি আছোঁ, এবিজৰ দানা মই গ্ৰ'থ ভাল পাইছোঁ। হয় আৰু দানা মই এতিয়া 3 টাইমকৈ দি আছোঁ, হয় আগবেলা, দুপৰীয়া আৰু গধূলি। হয় হয় আৰু আপোনাৰ ভৱিষ্যতে ইয়াতকৈ ডাঙৰ কৰিম বুলি ভাবি আছে? নিশ্চয় নিশ্চয় নিশ্চয়। ইয়াৰ লগত মোৰ আৰু এতিয়া টেংক আৰু আপ টু ডেট যাব। হয় ইয়াৰ লগত টেংক মোৰ আৰু 3টা টেংক মই অক্টোবৰ নৱেম্বৰৰ পৰা আৰম্ভ কৰিম। হয় যিহেতু হয় তো মই মাগুৰ, শিঙি, তাৰপৰা টেঙেৰা, মিছা মাছৰ ওপৰতো কৰিম বুলি ভাবিছোঁ। হয় সেয়াই আৰু আগলৈ পৰিকল্পনাবোৰ এনেকুৱা ধৰণৰ আছে আৰু হয় সেইটো কথা। আপুনি ট্ৰেইনিঙৰ ব্যৱস্থাটো কেনেদৰে কৰিছে? আপোনাৰ ট্ৰেইনিঙৰ ব্যৱস্থাটো মই ক্লাছৰুম কৰিছোঁ। হয় তাৰপৰা মই ট্ৰেইনিঙত বিশেষকৈ মানে মই গুৰুত্ব দিছোঁ প্ৰেক্টিকেলৰ ওপৰত। হয় থিয়ৰিটো থাকিবই, হয়
কমেও 8টা বা 9টা ছাবজেক্টৰ ওপৰত থিয়ৰি থাকিব, এইখিনি লিখোৱা যাব। তাৰপৰা প্ৰেক্টিকেলৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ, যিহেতু মই য'ত ট্ৰেইনিং কৰিছোঁ তাত মই প্ৰেক্টিকেলৰ সেনেকুৱা এটা সুবিধা পোৱা নাছিলোঁ। ত' নোপোৱাত মানে মই নিজে এটা সমস্যা মোৰ হৈছিলে বুলি মই ভাবিছোঁ। তো যিহেতু মানে সেই সমস্যা মই পালোঁ, যেতিয়া আনে যাতে নাপাওক, সেইকাৰণে মই ট্ৰেইনিঙত বিশেষকৈ মই প্ৰেক্টিকেলত বেছিকৈ গুৰুত্ব দিছোঁ। প্ৰেক্টিকেলটো মানে ইয়াত গোটেইখিনি নিজে কৰিব লাগিব, দানা দিয়াৰ পৰা লৈ ৱাটাৰ টেষ্টিঙৰ পৰা লৈ নিজে কৰিব লাগিব, যিখিনি আমাৰ ইয়াত শিকিবলৈ আহিব। তো সেইখিনিৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ। আৰু ইয়াততো কাৰেণ্টৰ সকলো সময়তে প্ৰয়োজন হ'ব। নিশ্চয় বায়'ফ্ল'কত মেইনলি হৈ গ'ল এয়াৰেশ্যন। আপুনি এইখিনি চাব পাৰে, এয়াৰেশ্যনৰ যদি নহয় আমাৰ মাছ এঘণ্টাৰ ভিতৰতো মৰিব পাৰে। তো যিহেতু এইটো কেটফিছ হয়, ভিয়েটনামী কাৱৈ, এইটো ছাৰ্ভে কৰি যায় আৰু ধুনীয়াকৈ অলপ সময় কাৰেণ্ট নাথাকিলেও ছাৰ্ভে কৰি যায়, কিন্তু সেইটো ৰিস্ক আমি ল'ব নালাগে। তো বেকআপ আমি ৰাখিব লাগিব, ইনভাৰ্টাৰ ৰাখিব লাগিব। চ'লাৰ ইনভাৰ্টাৰ আহিছে আজিকালি মাৰ্কেটত, চ'লাৰ ইনভাৰ্টাৰ ইউজ কৰিব পাৰে বা জেনেৰেটাৰ সৰু জেনেৰেটাৰ কৰিব পাৰে। মইতো যিহেতু আমাৰ ইয়াত কাৰেণ্টৰ ইমান এটা প্ৰব্লেম নাই, তো যিহেতু মোৰ ইনভাৰ্টাৰ কাম কৰি আছে ধুনীয়াকৈ। তো পাছে পৰে মই আৰু টেংক ভৰাম, যেতিয়া মই হণ্ডা জেনেৰেটাৰ আনিম লগাম বুলি ভাবিছোঁ। সেয়া পানীখিনি কিমান দিনৰ মূৰে বা এইটো চেঞ্জ কৰিব লাগে? বায়'ফ্ল'কত একচুৱেলি এটা বেক্টেৰিয়া দিয়ে কালচাৰ কৰা হয়। তো বায়'ফ্ল'কত পানীটো চেঞ্জ নহয় হয়, যদি আপুনি অলপ দেখিছে পানী লেতেৰা হৈছে, অলপ ড্ৰেইন কৰিব পাৰে, সেইটো প্ৰশিক্ষণত আমি শিকাই দিম কেনেকুৱা ধৰণৰ কৰা যায় কি নাই। কিন্তু বায়'ফ্ল'কত একচুৱেলি পানী চেঞ্জিঙৰ কথা নাথাকে। আৰু এই পদ্ধতিৰ বিষয়ে অকণমান বুজাই ক'ব নেকি? ধৰক ইয়াত ফ্লকটো কেনেদৰে সৃষ্টি হয়, মানে মাছৰ লেট্ৰিনৰ দ্বাৰাই ফ্লকটো সৃষ্টি হয়। সেই ফ্লকটোক আকৌ মানে মাছে খায়, তেনেকুৱা এটা মানে কথাটো এনেকুৱা, আমি এটা প্ৰবায়টিক আমি ইউজ কৰোঁ, যিটো এটা বেক্টেৰিয়া হয়। তো সেই বেক্টেৰিয়াটো কি হয়, আমি যে ইয়াত মাছখিনি এৰিছোঁ, মাছখিনিয়ে মল ত্যাগ কৰিছে, ইউৰিন কৰিছে, তাৰপৰা দানা ৱেষ্ট কৰিছে, সেই দানাখিনি যাম বা সেইখিনি ক'ত যাব, যিটো এমনিয়া বুলি কয়, যাব ক'ত? যোৱাটো জেগা নাই, আমিতো পানী চেঞ্জ নকৰোঁ। তো সেইটো কি হয়, আমি যিটো বেক্টেৰিয়া এৰিছোঁ, সেই বেক্টেৰিয়াটো সেইখিনি খাই কিনে কনভাৰ্ট হৈ প্ৰটিনলৈ, আকৌ সেই প্ৰটিনটো মাছে খায়। তো সেইটোতে মানে কি হয়, বস্তুটো এটা ৰিচাৰ্কলৰ নিচিনা চলি থাকে, বস্তুটো হৈ থাকে, সেইখিনি আৰু। হয়, আৰু এতিয়া বহুতে এই ক্ষেত্ৰত ছাকচেছ হোৱা দেখা নাযায়, কিছুমান মাছ মৰি যায় বা এইবিলাকৰ বিষয়ে আপুনি কি ক'ব? মানে এইবিলাকৰ বিষয়ে কি ক'ম, মানে বায়'ফ্ল'ক ছিষ্টেমৰ যিটো পদ্ধতি, এইটো বাহিৰ দেশৰ পদ্ধতি, আমাৰ ইণ্ডিয়াৰ নহয়। এইটো বাহিৰ দেশৰ ইণ্ডোনেছিয়াৰ পদ্ধতি। তো ইণ্ডোনেছিয়াৰ মানুহখিনিতো ছাকচেছ হৈ আছে, আৰু কিছুমান আমাৰ ইণ্ডিয়ান মানুহো ছাকচেছ হৈছে, আৰু কিছুমান ফেলাৰো হৈছে। ফেলাৰ কি কাৰণে হৈছে, যে কিছুমানে বায়'ফ্ল'ক যিটো ছিষ্টেম, সেই ছিষ্টেমত যদি কালচাৰটো নকৰে, নিজৰ মতে কৰিব যায়, তেনেহ'লে ফেলাৰ নিশ্চয় হ'ব। যেনেকুৱা মই উদাহৰণস্বৰূপে এক্সাম্পল দিওঁ, মই যিকোনো গাড়ী এখন, কিবা এটা ভাল গাড়ী এখন কোম্পানী এজনে ওলালে, মই কোম্পানীৰ নাম ল'ব বিচৰা নাই, যিকোনো কোম্পানী এটা ওলালে গাড়ীখন, বহুতে সেই কোম্পানীৰ গাড়ীয়ে চলাই আছে, ঠিক আছে, চলাই আছে, ভালকৈ চলাই আছে, আৰু কিছুমান এক্সিডেণ্টো কৰিছে। তো এক্সিডেণ্ট কৰাখিনি মানুহখিনি যদি কয় যে এই কোম্পানীৰ গাড়ীটো ভাল নহয়, নিকিনিবি, এই মানে নিকিনিব, এই গাড়ীটো বেয়া, টেকন'লজিটো বেয়া, তো টেকন'লজি বেয়া হ'লে চলোৱা মানুহটোৰ গাত দুখ। তো সেই বস্তুটো সেইটো, তো ভাল মটৰটো চলাই আছে। তো বায়'ফ্ল'কটো ছেম কণ্ডিশ্যন একেই, বহুতে ছাকচেছ হৈছে আৰু বহুতে ফেলাৰো হৈছে। ফেলাৰ এইটো কাৰণে হৈছে, যিটো ছিষ্টেমত আমি পালন কৰিব লাগিব, যি ধৰণৰ আমি ইয়াত এক্টিভ কৰিব লাগিব বেক্টেৰিয়া, তো যি ধৰণৰ আমি এয়াৰচন ইয়াত দিব লাগিব, সেই যদি মানে দিব নোৱাৰোঁ, আমি যদি সেই পদ্ধতিত আমি কৰিব নোৱাৰোঁ, তো নিশ্চয় ফেলাৰ হ'ব, সেইটো 100%। কিছুমান মাছ মৰা দেখা যায়, কি কাৰণত মৰিব পাৰে আপুনি? বিভিন্ন কাৰণ আছে, এয়াৰচন কম হ'লে মৰিব, তুমি যদি বেক্টেৰিয়া এক্টিভ নহয়, তুমি মাছ আছে, এমনিয়া আছে, NO2 আছে, NO3 আছে, এইবোৰ যদি বস্তু ভাল কৰি কাম নকৰে বা বাঢ়ি যায়, তেনেহ'লে নিশ্চয় মাছ মৰিব। সেইটো কোনো কথা থাকে, কিছুমান দানাটোৰ ওপৰতো কথা, দানা যদি অধিক খাই আছে, দানা যদি মানে দানাৰ এটা ফিট ৰেচিঅ' আছে, সেই ৰেচিঅ'ৰ মতে যদি মেইনটেইন নকৰে, মাছে বোলে দানা খাই আছে খুৱাই আছে, দানা খাই আছে খুৱাই আছে, তো নিশ্চয় মাছ মৰিব, সেইটো আৰু 100%। সেইটো বায়'ফ্ল'কৰ দুখ নাই, বায়'ফ্ল'ক ছিষ্টেমটোৰ ওপৰত দুখ নাই, মানুহ কৰিব জনা নাই আচলতে। সেইকাৰণে মই ভাবোঁ যে এই কামটো কৰাৰ আগত সম্পূৰ্ণ প্ৰশিক্ষণ লওক, ইয়াৰ ওপৰত জ্ঞান আয়ত্ব কৰক, তাৰ পাছতে যিহেতু এইটো লাখ টকা প্ৰজেক্ট এটা, তো এনে পানীত পেলাই লাভ নাই, তো ইয়াৰ ওপৰত সম্পূৰ্ণ আয়ত্ব কৰক, প্ৰশিক্ষণ লওক, জানক, গুগল চাৰ্চ কৰক, আৰু আনৰ পৰা সোধক, আমাৰ ওচৰলৈ আহক বা বেলেগৰ ওচৰলৈও যাওক, পুৰা তথ্য লৈ তাৰপিছত বায়'ফ্ল'কত কৰক, 100% ছাকচেছ হ'ব। আৰু এতিয়া সম্পূৰ্ণ নিজে ইয়াত জড়িত হৈ থাকিব লাগে, বা ধৰক কিছুমান কৰ্মচাৰীৰ ওপৰত এৰি দিয়া দেখা যায়, লেবাৰৰ ওপৰত, সেইটোতো ভুল নেকি বাৰু?
নহয় চাওক কৰ্মচাৰীৰ ওপৰতো নিৰ্ভৰ কৰিলেতো সম্পূৰ্ণ আমি ছাকচেছ হোৱাটো এইটো কিন্তু সম্ভৱ নহয় নিজে থাকিবই লাগিব আনৰ ওপৰত কিমান নিৰ্ভৰ কৰিবা তুমি ট্ৰেইনিং কৰি আহিছা যিমানখিনি মই মানুহটোক ৰাখিছোঁ তেখেতৰ সম্পূৰ্ণ জ্ঞান নাই তো মই যিটো ক'ম সেইটো তেখেতে কৰিব কেতিয়াবা মই ক'ব নোৱাৰিলোঁ তেওঁ ওলটা কৰি দিব তেতিয়া মাছ মৰিব নিশ্চয় মৰিব তো সেইকাৰণে নিজে চকু দিয়াটো মানুহ কৰ্মচাৰী ৰাখক সেইটো কথা নহয় কৰ্মচাৰী ৰাখক কিন্তু নিজে অলপ মানে নিজে চকু দিব লাগিব অলপ জনা বুজা এজন ৰাখিলে ভাল হয় লাগিব আৰু তেখেতক অলপ শিকাই দিয়ক বাৰু ধন্যবাদ থাকিলে আপোনালৈ তুমি নহয় থাকিলা ইয়াত অহাৰ কাৰণে